এতিয়াতো আমিতো এই আমিতো এতিয়া মোক কৈ ল'ব দে আচ্ছা ফুকন এটা কথা কওঁ আমাৰ শিৱসাগৰ কিহৰ কাৰণে বিখ্যাত শিৱসাগৰ হ'ল যিটো শিৱসাগৰ শিৱ মানে হ'ল শিৱটো বুলি নকৰিবা কি আছে সেইটো মই ক'ব পাৰিম সেইটো ময়ে কৈছিলোঁ নেকি তথ্যটো সেইটো তথ্য ময়ে দিছিলোঁ আচলতে এইটো ডিবেটেবল হয় এইটো ইয়াৰ কোনো মানে সেয়া নাই ৰ'বা এইটো চ' আজি আমাৰ বিষয়বস্তু কি হ'ল আজি আমাৰ বিষয়বস্তু হ'ল যে শিৱসাগৰৰ মানে যিটো হেৰি মানে নামাকৰণটোৰ কথা ন এইটো আচলতে কোনো হেৰি কিতাপত বুৰঞ্জী কিতাপত মই পোৱা নাই কিন্তু মোক এজন মানে খুব মানে এজন বুৰঞ্জীবিদে মোক এই কথাষাৰ কৈছিল দেই মন চন মাৰি আছা যে ভয় খাই গৈছা নেকি বাৰু ভাল লাগে ওকে ফাইন লেটস কাম বেক টু দ্য টপিক মই SHIVS শিৱসাগৰ বুলি ভাবিছিলোঁ কিন্তু এইটো শিৱসাগৰ নহয় আচলতে এইটো মই নাজানো এইটো কিমান দূৰ সত্য কিন্তু মোক সেই বুৰঞ্জীবিদ জনেহে কৈছিলে যে এইটো আচলতে শিৱসাগৰ SIP সাগৰ আছিলে এতিয়া শিৱ মানে টাই শব্দ হয় যাৰ অৰ্থ হৈছে 10 তো আমাৰ হেনো শিৱসাগৰত 10টা পুখুৰী আছিল 10 মানে 10 তো আমাৰ হেনো শিৱসাগৰত 10টা পুখুৰী আছিল যাৰ কাৰণে শিৱসাগৰক এই শিৱসাগৰ বুলি কোৱা হৈছিল শিৱ মানে টাই ভাষাত 10 আৰু এই কথাটো কিন্তু মোৰ এখন কিতাপ আছে মানে টাই ভাষাৰ তো সেই তাত মই কিন্তু চাইছিলোঁ হয় শিৱ মানে 10 তো সেইটো কাৰণে সেই তাত এইটো শিৱসাগৰ বুলি আছে শিৱসাগৰ এইটো মানে নাজানো এতিয়া এইটো ডিবেটেবলো হ'ব পাৰে মই এইটো কথা গম নাপাওঁ কিন্তু মই শুনা মতে এইটোহে আছিলে আৰু তাৰপিছত যেতিয়া ব্ৰিটিছ অহাৰ লগে লগে শিৱদৌলৰ কাৰণে বস্তুটো মানে শিৱসাগৰ হৈ গ'ল ৰাইজে যদি কোনোবাই জানে এইটো বিষয়ে আমাক জনালে ভাল পাম আৰু আৰু দুটামান নাম কৈ দিব পাৰা শিৱসাগৰ মানে 10টা সাগৰ যিটো তাৰে দুটামান পুখুৰী লিগিৰি পুখুৰী তাৰপিছতে জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী হয়তো পুখুৰী পুৰণি পুখুৰীও পৰিব তাৰপিছতে টেঙা পুখুৰীটো আছে তেনেকুৱা আৰু পুখুৰী আছে চাগে তাৰপিছতে সেইকাৰণে চাগে কৈছিলে শিৱসাগৰ সেইটো ভালকে নাজানিম জানো